ধৰিছোঁ মাঘী পূৰ্ণিমাৰ দিনা তেওঁ পুৰোগামী হৈছে আৰু শাস্ত্ৰই দেখাই যোৱা আগতে যে ভীষ্মদেৱ তেওঁ সৰহজ্যাত দেশ ত্যাগ কৰাৰ দিনতে তেওঁকো হত্যা কৰা হৈছে। সেইটো কাৰণে আৰু ইমানবোৰ গুণী ব্যক্তিবোৰ মোক দেখা পাইছোঁ আমাৰ এই ভবা পূজাত। সেইটো কাৰণে আমি নথৈ যেন ভাগ্যৱান বুলিয়ে ভাবি পিনি আমি সন্তুষ্ট লভিব লাগে, ভৰি ভাগি নপৰিব। তুমি মই ভাগি পৰিলে আমাৰ সেই কৰ্মানি ভৱিষ্যত আমি কেনেকৈ কৰিম, তেনেকৈ কৰিবলৈ বিচাৰোঁ দেই বোৱাৰী। তুমি মই ভাগি পৰিলে বেছি আমাৰ আছে নহয় দুটাই পৰিক্ষয়, আমাৰ বিয়হঁতৰ পৰিক্ষয়টো আছে, আমাৰো মানে আমি আছোঁ, চিন্তা নাই। এতিয়া আহিছোঁ ধুনীয়াকৈ চিজিল কৰি ল'ম দেই চব বস্তু দেই। 28 তাৰিখে কাৰ্বি আংলং 27 তাৰিখে থালি লৈ গৈ ঘূৰি আহোঁতে কাজিৰঙাত সোমাই অৰ্কিড পাৰ্কত মোৰ কথা আছিল ন। এতিয়া মই ভাবিছোঁ অখিলদাল লগ পাম। মোৰ বহুতে আপোনালোকক লগ পাইছিলে ভণ্টিহঁতে ন। মই ভাবিছোঁ আমি গ'লে আমি পাম চাগে। আৰু যে সি সদায় জীয়াই থাকিব, তাৰ কণ্ঠটোতো আছেই, তাৰ সদায় তুমি মই নোৱাৰিলে কি হ'ব, অসমৰ ৰাইজে তেওঁ প্ৰতীক চিন সদায় জীয়াই ৰাখিব বুলি ভাবিছোঁ। আমি পাৰিম, আমিও পাৰিব লাগিব। হ'ব চব হৈ যাব ব্যৱস্থা কৰি চব কমপ্লিট হয়। মই তাক কেতিয়াবা ক'লোঁ আপুনি কমপ্লিট কাৰো ওচৰত মোৰ নোলোৱাহি কিমানৰ পৰা কিমান এনেকুৱা জাতিৰ কাৰণে গাদ্দাৰ কৰিছিলে বুলি কোনো মানুহ লিখুৱাব নোৱাৰে তাক মই জনালৈকে। তেওঁ সৰ্বাণী হৈ গ'ল সেইটো দিনটোতো আমি লক্ষ্য ৰাখিছোঁ খুব শুভ দিন। গতিকে সেই পৰমায়ু বুলি সেইটো কাৰণে ধৰিছোঁ মাঘী পূৰ্ণিমাৰ দিনা তেওঁ পুৰোগামী হৈছে আৰু শাস্ত্ৰই দেখাই যোৱা আগতে যে ভীষ্মদেৱ তেওঁ সৰহজ্যাত দেশ ত্যাগ কৰাৰ দিনতে তেওঁকো হত্যা কৰা হৈছে। সেইটো কাৰণে আৰু ইমানবোৰ গুণী ব্যক্তিবোৰ মোক দেখা পাইছোঁ আমাৰ এই ভবা পূজাত। সেইটো কাৰণে আমি নথৈ যেন ভাগ্যৱান বুলিয়ে ভাবি পিনি আমি সন্তুষ্ট লভিব লাগে, ভৰি ভাগি নপৰিব। তুমি মই ভাগি পৰিলে আমাৰ সেই কৰ্মানি ভৱিষ্যত আমি কেনেকৈ কৰিম, তেনেকৈ কৰিবলৈ বিচাৰোঁ দেই বোৱাৰী। তুমি মই ভাগি পৰিলে বেছি আমাৰ আছে নহয় দুটাই পৰিক্ষয়, আমাৰ বিয়হঁতৰ পৰিক্ষয়টো আছে, আমাৰো মানে আমি আছোঁ, চিন্তা নাই। এতিয়া আহিছোঁ ধুনীয়াকৈ চিজিল কৰি ল'ম দেই চব বস্তু দেই। 28 তাৰিখে কাৰ্বি আংলং 27 তাৰিখে থালি লৈ গৈ ঘূৰি আহোঁতে কাজিৰঙাত সোমাই অৰ্কিড পাৰ্কত মোৰ কথা আছিল ন। এতিয়া মই ভাবিছোঁ অখিলদাল লগ পাম চাগে। মোৰ বহুতে আপোনালোকক লগ পাইছিলে ভণ্টিহঁতে ন। মই ভাবিছোঁ আমি গ'লে আমি পাম চাগে। আৰু যে সি সদায় জীয়াই থাকিব, তাৰ কণ্ঠটোতো আছেই, তাৰ সদায় তুমি মই নোৱাৰিলে কি হ'ব, অসমৰ ৰাইজে তেওঁ প্ৰতীক চিন সদায় জীয়াই ৰাখিব বুলি ভাবিছোঁ। আমি পাৰিম, আমিও পাৰিব লাগিব। হ'ব চব হৈ যাব ব্যৱস্থা কৰি চব কমপ্লিট হয়। মই তাক কেতিয়াবা ক'লোঁ আপুনি কমপ্লিট কাৰো ওচৰত মোৰ নোলোৱাহি কিমানৰ পৰা কিমান লিখুৱাব নোৱাৰে। এনেকুৱা জাতিৰ কাৰণে গাদ্দাৰ কৰিছিলে বুলি কোনো মানুহ লিখুৱাব নোৱাৰে তাক মই জনালৈকে। এতিয়াতো আপোনালোকে চাগে খবৰ পোৱা নাই ইমানকৈ, বাহিৰত অকল ৰাজীৱ হতিয়াৰে চৰ্চা, টিভি ছ'চিয়েল মিডিয়া।
সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা। আমি শিল্পী নহয়, আমি এটা নক্ষত্ৰ হেৰুৱালোঁ। সঁচাকৈ যিটো সত্য মানি ল'ব নোৱাৰি, কিন্তু আমি মানি ল'বই লাগিব। ভগৱানে ইচ্ছা আছিল তেখেতক ভগৱানৰ ওচৰলৈ লৈ যোৱা, কিন্তু নিলে। কিন্তু আমি মানিবলৈ খুবেই টান হয়, কিন্তু মানিবই লাগিব। জাতি মাটি ভেটিৰ কাৰণে গান গাই মানুহজনে নিজৰ জীৱনটো মাটিৰ লগত মিহল কৰি দিলে। কিন্তু এটা কথা সত্য যে তেখেতে মৰিছে যদিও আজিও আমাৰ মাজত অমৰ হৈ থাকিব, কাৰণ তেখেতৰ গানবিলাক আমাৰ বুকুত সদায় বাজি থাকিব। কি ধুনীয়া গান, কাৰো লগতে তুলনাই নহয়, শুনিয়েই ভাল লাগে। সঁচাকৈ নিজে নিজে বনাই কৰা গান কি ভাল লাগে, হয়নে নহয়? আমাৰ পৰিৱেশৰ লগত, আমাৰ জাতিটোৰ লগত, খেতি কৰা মানুহৰ লগত মিলাই গোৱা গান শুনিয়ে সুৰ তাল ৰয় খুব ভাল লাগে। সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা। কিন্তু আমি এটাই প্ৰাৰ্থনা কৰিব লাগিব যে তেখেত য'তে আছে শান্তিত থাকক, আৰু তেখেত নোহোৱাকৈ যাতে তেখেতৰ পত্নী, তেখেতৰ পৰিয়াল, তেখেতৰ সেই কণমানি বাচ্ছা সৰু পোৱালিটো যাতে কেনেকৈ আগুৱাই যাব পাৰে, তাৰে আমি চেষ্টা কৰিব লাগিব। আমি শোকত ভাঙি পৰিলেই নহ'ব। সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা। কিন্তু নিয়তিৰ ওচৰত হাৰ মানি ৰাজীৱ শদিয়া আজি গুচি গ'লগৈ, কিন্তু আমাক বহুতো কথা শিকাই থৈ গ'ল যে তেওঁৰ গান যাতে কোনোদিন কেতিয়াও পাহৰিব নোৱাৰে। সেনেকুৱা গান লিখি থৈ গৈছে যে আমি তেখেতক বা তেওঁৰ গানক আমি কেতিয়াও পাহৰিব নোৱাৰিম। ইমান ধুনীয়া ধুনীয়া গান লিখি থৈ গৈছে, যিটো গান আমাৰ বুকুত সদায় বাজি আছে। সঁচাকৈ মানে গান শুনিলে শুনি থাকিবৰ মন যায়, ইমান ধুনীয়া গান গাইছিল। আমি এটা সঁচাকৈ নক্ষত্ৰ এটাক হেৰুৱালোঁ। ইমান ধুনীয়া কথা, ইমান ধুনীয়া গান। যি হওক বাৰু, য'তে আছে শান্তিত থাকক। আৰু ভগৱানৰ ওচৰত এইখিনিয়ে প্ৰাৰ্থনা যে তেখেত নোহোৱাকৈও যাতে তেখেতৰ পৰিয়াল আগুৱাই যাব পাৰে, আৰু সেই কণমানিটোক যাতে সাহস দি আগুৱাই যাব পাৰে, সেইখিনিয়ে প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেত য'তে আছে শান্তিত থাকক, তাৰ পৰা যাতে আমাক তেখেতৰ পৰিয়ালটোক যাতে আশীৰ্বাদ দি থাকে আগুৱাই যাবলৈ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকক বহুত 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 ধন্যবাদ। ভগৱানে আপোনালোকক মংগল কৰক। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব। সকলো ভালে থাকক। জয় আই অসম।